মাঘৰ মাহ যিহেতু সকলোৰে প্ৰায় ঘৰতে লাড়ু পিঠাৰে ভৰ্তি, তাৰে অন্য এটা লাড়ুৰ হ'ল তিলৰ লাড়ু। আজি মই তিলৰ লাড়ুৰ ৰেচিপি এটা আনিছোঁ। দেখিছেনে কিমান টাইট হৈছে, আৰু এনে টাইট হ'লেও খাবলৈ হ'লে ভাল হৈছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, মোৰ খবৰো ভাল। এয়া তিলখিনি আপোনালোকে প্ৰথমতে এনেকৈ চালনীৰে চালি ল'ব, কাৰণ কি তিলত বালি থাকে প্ৰায়। আৰু মোৰ এইটো ভিডিঅ' যিসকলে নতুনকৈ লাড়ু পিঠা বনাবলৈ শিকি আছে তেওঁলোকৰ বাবে। যিসকলে জানে তেওঁলোকেতো মোক কিছুমান যদি ভুল হৈছে সেইবোৰ শুধৰাই দিব। তাৰপাছত মই তিলখিনি এনেকৈ ধুই লৈছোঁ। ভালকৈ ধুব লাগিব, কাৰণ কি তিলত বহুত বালি থাকে। আৰু মোৰ নাৰিকলৰ লাড়ুৰ ৰেচিপি ভিডিঅ'টো সকলোৱে ভাল পোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। আৰু আপোনালোকৰ ঘৰত যদি ৰ'দ ওলায় বা ভালকৈ ৰ'দ দি আছে এইকেইদিন, তেনে ৰ'দতো দিব পাৰে। আমাৰ এইকেইদিন ইয়াতে ৰ'দ দিয়া নাছিলে, সেইবাবে মই এনেকেই ভাজি লৈছোঁ। আৰু ৰ'দত দিয়াৰ পিছতো অকণমান ভাজি ল'বই লাগিব। আৰু তিলখিনি ভজাৰ পিছত যেতিয়া ফটফটীয়াকৈ মাত উঠিব, তেতিয়া আপোনালোকে ভাবি ল'ব যে তিলখিনি ভজা হৈছে। আপোনালোকৰ বিহু কেনেকুৱা গ'ল? এয়া মোৰ ফুটিব ধৰিছে তিলবোৰ। এতিয়া মোৰ তিলখিনি ভজা হৈছে প্ৰায়। এনেকৈ তিলখিনি প্লেট এখনত কাঢ়ি থ'ম ঠাণ্ডা হোৱালৈকে। মই এই ক'লা তিলৰ লগত অকণমান বগা তিলো মিক্স কৰিম। এয়া তাৰপাছত অন্য এটা কেৰাহীত আপোনালোকে গুড়খিনি গৰম কৰিব লাগিব। গুড়খিনি মেল্ট হোৱাৰো বহুত কথা থাকে। মেইন তিলৰ লাড়ুটো হৈছে গুড়ৰ ওপৰত। গুড়খিনি আপোনালোকে কেনেকৈ পগাব লাগে বা কি কৰিব লাগে সেইটোৱে ইম্পৰ্টেণ্ট। গুড়খিনি যদি আপোনালোকে ভালদৰে পগোৱাত ভাল নহয়, তেতিয়া লাড়ু আপোনালোকৰ সিমান এটা ভাল নহ'ব। যি নহয় লাড়ুটো আপোনালোকৰ ফাটি যাব, যি নহয় আপোনালোকৰ ভাল নহ'ব আৰু দেখা। এনেদৰে পানী মই দিয়া নাই, পানী আপোনালোকে 1 টোপ বা 2 টোপমান দিব, বেছি পানী নিদিব। পানী দিলে অলপ লাড়ুবোৰ ঢিলা হৈ থাকে। এয়া মোৰ গুড়খিনি হৈছেনে নাই আপোনালোকে চেক কৰিব পাৰিব। এনেকৈ এইটো মোক কোনোবা এটা টিপছ শিকাইছিলে আপোনালোকক এই টিপছটো জনালোঁ। এনেকৈ এইদৰে পানীত অকণমান দি চাব। আপোনাৰ পানীত যদি ধুনীয়া টাইটদৰে হৈছে, তেতিয়া আপোনালোকে ভাবি ল'ব যে গুড়খিনি হৈছে। আৰু যদি গুড়খিনি একেবাৰে ওপৰত উপঙি থাকে, তেতিয়া আপোনালোকৰ গুড়খিনি হোৱা নাই। আৰু মোৰ ইয়াত দেখিছেনে কি ধুনীয়া লাড়ুৰ দৰে হৈছে, মোৰ এইকাৰণে গুড়খিনি হৈছে। তাৰপাছত মই গেছটো নমাই পিনে তিলখিনি দি দিছোঁ। এনেদৰে সানি লৈছোঁ। মই অকণমান ভজা বগা তিলো মিক্স কৰিছোঁ। ভজা তিলখিনি বগা তিলখিনি আৰু দেখুওৱা নহ'ল। এয়া দেখিছে কি ধুনীয়া লগালগ লাড়ু হৈ গৈছে। একেবাৰে টাইট গৰম আছে, একেবাৰে গৰম গৰমে বান্ধিব লাগিব, নহ'লে একেবাৰে টাইট হৈ যাব। মই অকণমান ডাঙৰ ডাঙৰকৈ বান্ধিছোঁ। আপোনালোকে যিটো চাইজত ভাল পায় তেনেদৰে বনাব। বিৰাট গৰম আছে। আমাৰ ঘৰত যিহেতু বেছি মানুহ নাই, কাৰণে মই দৌৰা দৌৰিকৈ বনাই আছোঁ। এয়া দেখিছে কি ধুনীয়া আৰু ডাঙৰ মিহি হৈ গৈছে। আপোনালোকে টেনশ্যনে ল'ব নালাগে তিলৰ লাড়ু বনাব নোৱাৰিম বুলি। কিছুমান এয়া দেখিছে কি ধুনীয়া হৈছে, জিলিকি আছে। আৰু ঠাণ্ডা হোৱাৰ প্ৰতি আপোনাৰ লাড়ুবোৰ টাইট হৈ যাব। আৰু কিন্তু একেবাৰে টাইটো নহয় যে আপোনালোকে দাঁত ভঙা টাইট নহয় আৰু। আজি মোৰ ভিডিঅ'টি কেনে পালে কমেণ্টত জনাব। ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ। অন্য এটি ভিডিঅ'ত নতুন ৰেচিপিৰ সৈতে আকৌ লগ পাম। বাই বাই। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আহিছোঁ আজিলৈ।